হেল্ল', কি খবৰ আপোনালোকৰ? সকলোৱে দুপৰীয়া ৰন্ধা বঢ়া কৰিছে চাগে। ময়ো কৰি আছোঁ দুপৰীয়া ৰন্ধা বঢ়া কৰি থাকোঁতে বাহিৰত এজন বেপাৰী আৱাজ শুনা পালোঁ। গ'লোঁ গেটলৈ, যোৱাতে দেখিলোঁ এজন বেপাৰীয়ে গামোচা লৈ আহিছে বিকিব। ভাবিলোঁ ময়ো চালোঁ, চাই পচন্দ লাগিল, ভাবিলোঁ ময়ো কিনি থওঁ ৰ'ব। গামোচাকেইখন কিনিলোঁ। এতিয়া আপোনালোকক নেদেখুৱাকৈ কেনেকৈ থাকোঁ, ভাবিলোঁ আপোনালোককো দেখুৱাওঁ, কেনেকুৱা লাগিছে একবাৰ জনাব আপোনালোকে। চাওকচোন, মই 3খন গামোচা কিনিলোঁ। গামোচাকেইখন খুলি দেখাই আছোঁ আপোনালোকক ৰ'ব। এখন গামোচা এখন আৰু এখন আৰু এখন কেনেকুৱা লাগিছে বাৰু গামোচাকেইখন? ভাবিলোঁ আগত বহাগ বিহু আহি আছে, কামত দিব, সেইকাৰণে কম দামতে পালোঁ, বহুত কম দামতে পালোঁ। পোৱাৰ কাৰণে গামোচাকেইখন কিনি থৈ দিলোঁ। এনেও বহাগ বিহুততো কামত দিবই, থৈ দিলোঁ। মইতো বাৰু বহুত কম দামতে কিনিলোঁ। আপোনালোকৰ ফালে কিমান দাম লয় এইবিলাক গামোচা একবাৰ জনাবচোন। আৰু গামোচাকেইখন কেনেকুৱা লাগিছে একবাৰ কমেণ্টত জনাবচোন আপোনালোকে। আজিলৈ আহিছোঁ, বাই। হেল্ল', গুড ইভিনিং সকলোলৈকে। কি খবৰ আপোনালোকৰ? আজি ছানডে বুলি অলপ বাহিৰত আহিলোঁ ফেমিলি সৈতে, আমাৰ ঘৰৰ ওচৰৰে এখন ৰেষ্টুৰেণ্টত। ঘৰৰ ওচৰৰে গুঞ্জন ৰেষ্টুৰেণ্টখনৰ নাম। ভাবিলোঁ ছানডে অলপমান ইভিনিংটো ফেমিলিৰ লগত থাকোঁ, এনেইতো টাইম পোৱাই নাযায়। আজি ছানডে বুলি আহিলোঁ অলপ ওলাই। তাতে বেটাৰ ফৰমাইছ ইভিনিঙত মানে বাহিৰতে খাব আজি। তাকে ফাৰ্ষ্ট টাইম অলপ চাওমিন অৰ্ডাৰ কৰিলোঁ আৰু দিছোঁ কিবাকিবি অলপ চাওঁ।